এইটো এক্সাম তাৰপিছত আৰু এক্সাম নাই 2 বছৰীয়া মানে কোৰ্চ ইয়াতে সমাপ্ত হ'ব আৰু আগলৈ চাগে মোৰ আনুষ্ঠানিকভাৱে এইটোৱে চাগে লাষ্ট এক্সাম সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আজি আমাৰ অপশ্যনেল পেপাৰ আছে ফিজিকেল হেল্থখনৰ চ' এতিয়া অকণমান ৰিভাইজ দিওঁ আৰু আজি দিনটো দেখুৱাই থাকিম কি কৰোঁ দুদিনমানৰ পিছত সকলোৱে ঘৰা ঘূৰিয়ে যাম আৰু সেইসমূহ দেখুৱাই থাকিম চ' ভিডিঅ'টো চাই যাম এতিয়া অকণমান ৰিভাইজ মাৰি আছোঁ আজি আমাৰ লাষ্ট এক্সাম শেষ হ'ল এইমাত্ৰ দিলোঁ আৰু চবকে বাই দিলোঁ মানে গুড বাই আৰু টিচাৰসকলকো মাতিলোঁ আজি আমি মাতিলোঁ চবকে গুড বাই দিলোঁ অলপমান দুখো লাগিছে বাৰু যিয়ে নহয় লাষ্ট ডে এইখন কলেজতে আমি 2 বছৰ থাকিলোঁ যাওঁতে বেয়াই লাগিব আমাৰ কুৰ্তিকেইটা দেখাব লাগে বুলি ইয়াত চেম পিন্ধিছোঁ আমি আজি কেনেকুৱা লাগিছে লাষ্ট এক্সাম আজি দুখ লাগিছে কিয় দুখ লাগিছে চবকে বিদায় দিছোঁ বিদায় ন হোষ্টেলৰ পৰা বিদায় কলেজৰ পৰা বিদায় এতিয়া আমি খাবলৈ যাম ব'লা একেবাৰে যাম ইমান কম কিয় কেনেকুৱা লাগিছে এক্সাম লাষ্ট দি তুমিতো চাকৰিয়ে পালা তোমাৰনো কি আৰু তোমাৰ ভিডিঅ'কেইটা চাগে পাছফালে ৰ'দে পুৰিব লাগিছে এতিয়া শেষ হৈ গ'ল কান্দিছে নেকি ঐ চব গ'ল ঘৰে ঘৰে ষ্টুডেণ্ট খালী এটা কলেজ এতিয়া হোষ্টেলৰো এতিয়া যাবগৈ বেছিভাগ যাবগৈ আজি বাকী আমি 2 দিনমান থাকিম আৰু দেখাইছোঁ আগতে তোক দেখাইছোঁ নহয় এতিয়া আমি বাহিৰতে কিবা এটা খাওঁগৈ আৰু চবকে বাই বাই দিয়া হৈ গ'ল হোষ্টেলত এতিয়া আমি কেইজনীয়ে আছোঁ কাইলৈ কিছুমান যাব আজিও কিছুমান যাব আমি আৰু 2 দিনমান থাকি দিম 2 দিন থাকি সময় কটাই একেবাৰে যাম আৰু কাৰণ হোষ্টেলীয়া লাইফটো আৰু নাপাওঁ আৰু আগলৈও ভাবা নাই কিবা পঢ়িম বুলি এইটোৱে চাগে লাষ্ট মানে আনুষ্ঠানিকভাৱে শিক্ষা শেষ হ'ব আৰু মানে একো প্লেনিং কৰা নাই এতিয়া কিবা পঢ়িম বুলি চাগে জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম হয়তো বাৰু এইকেইদিন কি কৰি থাকোঁ অকণমান দেখুৱাম চাওক BEd কৰি কমপ্লিট হ'ল কিন্তু এইবোৰ যোৱা নাই ভাল লাগিছে এয়া তাই ক্ৰিয়েটিভিটি বিকাশ হ'ল BEdলৈ লাষ্ট বুলি আমি এখন ৰেষ্টুৰেণ্টলৈ খুব আহোঁ খাবলৈ ফ্ৰাইড ৰাইচ খাওঁ লাষ্ট বুলি একেলগে আৰু চবেই ৰুম আহিলোঁ এতিয়া আমাৰ এইডাল পাৰ্টিশ্যন মই ভাবিছিলোঁ মাজত কাটিবি এতিয়া এই পাৰ্টিশ্যনৰ কোনো দৰকাৰ নাই সন্ধিয়াকৈ আমি বা এগৰাকী ঘৰলৈ আহিছোঁ মানে হোষ্টেলৰ একেবাৰে ওচৰতে আমাৰ BEdৰে একেটা বেটছৰে হয় লাষ্ট বিদায় দিবলৈ আৰু তেওঁ যিহেতু যাবগৈ আৰু সৰুকৈ কিবা এটা গিফ্ট দিওঁ বুলি আমি আহিলোঁ নামটো তোমাৰ কৈ দিয়া তোমাৰ নামটো কৈ দিয়া আদিত্ৰী বসুমতাৰী কোন ক্লাছত পঢ়ি আছা তাৰপাছতে আমি ফুচকা খাবলৈ ৰখিলোঁ এইখনত যে প্ৰায়ে আহোৱে মানে বেলেগ বেলেগ ফ্লেভাৰৰ ফুচকা পায় খুব বেছি ভাল লাগে আৰু এই জেগাকণ যে ইয়াতে মানে চব পায় সন্ধিয়া কিমান যে আহোঁ ইয়ালৈ ফাষ্টফুডৰ দোকানৰ পৰা আদি কৰি আইচক্ৰীমৰ লগতে গোটেই শ্বপিং মলবিলাক আছে মানে গোটেই বস্তু ইয়াতে পোৱা যায় আৰু তাৰপিছত এই হট ডিজাৰ্টলৈ যে আমি 2 বছৰত কিমানবাৰ আহিলোঁ সেয়েহে লাষ্ট বুলি আজিও সোমাই যাওঁ বুলি আহিলোঁ অৰ্ডাৰ নিদিয়া পাবিটো বেয়া হ'লে তাৰপিছত ৰুম গৈ আজি আৰু এটা ইনভিটেশ্যন আছিলে মানে সকলোৰে ঘৰতে মাতিছে ইমান যে সকলোৰে মৰম নহয় ৰাতিকৈ ভাত খোৱাকৈ মাতিলে মামাহঁতৰ ঘৰতে মানে খুৰীহঁতৰ আমাৰ কেণ্টিন চলাই থকা খুৰীহঁতৰ ভায়েকৰ ঘৰলৈ মাতিলে আজি আৰু ভাত খোৱাকৈ গোটেই হোষ্টেলৰ ছোৱালীসকলক মাতিছে আৰু লগতে খুৰীহঁতো আহিছে আৰু ৰাতি ভাত পানী খাই দেৰিয়ে হ'ল যাওঁতে গোটেই হোষ্টেলৰ ছোৱালী আমি ইয়াতে আজি মানে চবতে আজি আমি য'ত যাবলগীয়া বাকী আছে চবলৈকে আহিছোঁ আৰু এইফালে দেখাই দিছোঁ কোন কোন আহিছে আমাৰ চব হোষ্টেলৰ মানুহ মামী পলালে এতিয়া আমি সকলোৱে ভাত খাইছোঁ আৰু সঁচাকৈ ৰঙিয়ালৈ আহি ইমান যে মৰম পাইছোঁ মানুহৰ ইমান ভাল ভাল মানুহক লগ পালোঁ ৰঙিয়ালৈ আহি তাৰে ভিতৰত বেয়া কিছুমান মানুহো আছে কিন্তু ভাল মানুহৰ পৰিমাণটো বেছি হোৱাৰ কাৰণে এই বেয়াবোৰক মানে ইগন'ৰ কৰিব পাৰি তাৰপিছত এতিয়া আমি আইতাৰ লগত পুৰা লেকচাৰ মাৰিছোঁ আইতাই আমাক তামোল দি আছে আৰু আগৰ দিনলৈ মনত পৰি গৈছে আগৰ দিনত গোটেই ফেমিলি মানুহে যেনেকৈ পদূলিতে বহি লেকচাৰ মাৰে বহুত ভাল লাগে সেইবিলাক দিন আচলতে আজি বহুত বছৰৰ মূৰত এনেকুৱা এটা পৰিৱেশ আমি পালোঁ
যদিও দিগদাৰ হয় ফোন কৈ থম আহি যাম আৰু মাৰ্কশ্বিট নিবলৈ আমি ভাত পানী খালোঁ আৰু এতিয়া আমি হোষ্টেললৈ গৈ আছোঁ লাষ্ট ভাল লাগিলে মামীহঁতৰ ঘৰত আহি খালোঁ চব পিছে পিছে আহি আছে এতিয়া আন্ধাৰ হৈ গ'ল আৰু ভাল লাগিছে লাষ্ট মমেণ্টত আমি পূৰা মানে মন খুলি দেখাই দিয়া এইবোৰ দিন আৰু নাপাওঁ বি এডৰ জাৰ্ণিটো পূৰা ভালকৈ পাৰ হ'ল একচুৱেলি হোষ্টেল লাইফটো বেছি ভালকৈ গ'ল বাৰু কাইলৈও কিবা কিবি প্লেনিং আছে যদি এই ভিডিঅ'টো বেছি দীঘল হ'লে সেইটো এক্সট্ৰাকৈ দিম দেখাই যাম আৰু লাষ্ট হিচাপে ন গুড নাইট কাইলৈ লগ পাম